নমস্কাৰ মই প্ৰসেনজিৎ আজিৰ এই ভিডিঅ'ত আমি দশম শ্ৰেণীৰ উচ্চ গণিতৰ জটিল সংখ্যা অধ্যায়টোৰ পেজ নম্বৰ 63 ত থকা উদাহৰণবোৰ আলোচনা কৰিম। চোৱা কিছুমান ব্যাখ্যাকাৰী উদাহৰণ 1 নম্বৰটো লৈছো। ইয়াত কি বুলি কৈছে, যদি x + iy + 3 = y + 4xi তেন্তে x আৰু y ৰ মান কিমান হ'ব উলিয়াব লাগে। কেনেকৈ উলিয়াবা চোৱা, আমাক এখিনি দিয়া আছে, ইয়াৰ পৰাই আমি x আৰু y ৰ ভ্যালু উলিয়াব লাগে। প্ৰথমতে কি দিয়া আছে লিখি লোৱা, সলিউশন লিখা, গিভেন কি দিয়া আছে x + iy + 3 = y + 4xi। ইয়াৰ পৰা আমি x আৰু y ৰ ভ্যালু উলিয়াব লাগে। গতিকে প্ৰথমতে আমি যিকোনো এটা ভ্যালু উলিয়াই লম, ঠিক আছে, তাৰ পিছত আমি আনটো পাম। চোৱা ইমপ্লাইজ এট ৰিয়েল পাৰ্টখিনি একেবাৰে লিখা, x + 3 প্লাস iy, এটো হল ইমাজিনারি পার্ট, ইকুয়াল y + 4xi। ঠিক আছে, a + ib আৰহিত আছে। এতিয়া চোৱা দুই পক্ষত দুই পক্ষৰ পৰা বাস্তৱ অংশ আৰু কাল্পনিক অংশ তুলনা কৰি পাও। দুই ফালৰ পৰা কি কৰিম, বাস্তৱ অংশ আৰু কাল্পনিক অংশ তুলনা কৰিম। চোৱা কি হ'ব, চোৱা ইয়াৰে বাস্তৱ অংশ কোনটো হয়, এইখিনি, ঠিক আছে, x + 3 ইকুৱেল, এতিয়া ইয়াৰে বাস্তৱ অংশ কোনটো, এইটো y, ঠিক আছে, এইটো ইকুৱেশ্যন নম্বৰ 1। আৰু এতিয়া কাল্পনিক অংশ লোৱা, চোৱা বাওঁফালে কাল্পনিক অংশ কি আছে y ইকুৱেল, সোঁফালে কাল্পনিক অংশ কি আছে 4x, ঠিক আছে, এইটো ইকুৱেশ্যন নম্বৰ 2। এনেকে লিখা। নাও এতিয়া y ৰ মান 1 নঙত বহাই, y ৰ মানটো আমি 1 নম্বৰত বহালে কি পাম, চোৱা 1 নম্বৰ ইমপ্লাইজ x + 3 = y ইমপ্লাইজ x + 3 = y, y ৰ ভ্যালু কিমান 4x ইমপ্লাইজ, চোৱা এই x টো তুমি সোঁফালে লৈ যোৱা, ঠিক আছে, কি হ'ব, এফালে কি থাকিল 3 ইকুৱেল, এফালে আছে 4x আৰু এই x টো গ'লে কি হৈ যাব -x ইমপ্লাইজ 3 ইকুৱেল 4x ৰ পৰা x গুচি গ'লে কি থাকিব, 4টাৰ পৰা এটা গুচি গ'লে 3টা x থাকিব 3x ইমপ্লাইজ, চোৱা এই 3টো x লগত কি হৈছে পূৰণ, সোঁফালে কি হ'ব হৰণ, মানে 3/3 হৈ যাব ইকুৱেল, এফালে কি থাকিব x, দেয়াৰ ইমপ্লাইজ x ইকুৱেল কি হৈ থাকিল 3 কাটা গ'ল, কিমান থাকিব 1, x ৰ ভ্যালু আমি পাই গ'লো 1। এতিয়া তুমি এই x ৰ ভ্যালুটো সমীকৰণ 1 নম্বৰত বা 2 নম্বৰত বহাই দিলে y ৰ ভ্যালু পাই যাবা। চোৱা এটাকে আমি কোনটোত বহাম, তোমাৰ ইচ্ছা যেটোত বহাব পাৰা, 1 নম্বৰটো বহালো ধৰা, 1 নম্বৰ ইমপ্লাইজ কি আছে x + 3 = y, দেয়াৰ ইমপ্লাইজ x ৰ ভ্যালু কি পালো আমি 1, x ৰ ঠাইত 1 বহোৱা, 1 + 3 = y, দেয়াৰ ইমপ্লাইজ 1 + 3 4 = y। লাষ্টত লিখি দিবা এটাকে নিৰ্ণয় x = 1 and y = 4। গতিকে এইটো আছিল উদাহৰণ 1 নম্বৰটোৰ নিৰ্ণয় সলিউশন। বুজি পাইছা সকলোৱে, লিখি লোৱা। উদাহৰণ 2 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে চোৱা, ইয়াত কৈছে z = -4 + 5i ৰ যোগাত্মক বিপৰীত সংখ্যাটো উলিওৱা। এটা জটিল সংখ্যা দিয়া আছে, এই জটিল সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব আমি উলিয়াব লাগে। এটা যোগাত্মক বিপৰীত আমি আগৰ ক্লাছতো পাইছিলো। চোৱা যোগাত্মক বিপৰীতটো কি হয়, তোমাক ধৰা এটা সংখ্যা দিয়া আছে 5, এই 5 ৰ যোগাত্মক বিপৰীত কি হয় -5, ঠিক আছে।
অৰ্থাৎ এই যুগাত্মক বিপৰীত সংখ্যা দুটা, এই সংখ্যা দুটা আমি যোগ কৰিলে কিমান ওলাব লাগে? 0 ওলাব লাগে। চোৱা 5 প্লাছ -5 কৰি কিমান হৈ যায়? ইকুৱেল 0। অৰ্থাৎ 5ৰ যুগাত্মক বিপৰীত -5, -5ৰ যুগাত্মক বিপৰীত 5। ঠিক আছে, এইখিনি আমি সৰু ক্লাছতো পাই আছিলোঁ। চোৱা এতিয়া আমি ইয়াৰ যুগাত্মক বিপৰীত কি উলিয়াম? চোৱা এই জেডৰ যুগাত্মক বিপৰীত কি হ'ব? -z হ'ব। ঠিক আছে, সলিউশন চোৱা ইয়াত জেড আছে, জেড ইকুৱেল -4 প্লাছ 5i যুগাত্মক বিপৰীত সংখ্যাটো হ'ল কি হ'ব? চোৱা -z হ'ব। ঠিক আছে, অৰ্থাৎ এইটোৰ লগত কি হ'ব? এটা মাইনাছ আহিব, মাইনাছ কি আছে? -4 প্লাছ 5i। এইখিনি কেলকুলেশ্যন কৰিলে কিমান হ'ব? মাইনাছ মাইনাছ প্লাছ হৈ গ'ল 4, মাইনাছ প্লাছ মাইনাছ হৈ গ'ল 5i। ঠিক আছে, এইটোৱে এনচাৰ। এতিয়া আমাক অকল যুগাত্মক বিপৰীত সংখ্যাটোহে উলিয়াব দিছে, সংখ্যাটো উলিয়ালোঁ। এতিয়া তোমালোকক যদি কাৰণটো সোধে, কাৰণটো মানে কি? এই দুটা যোগ কৰিলে কিমান হ'ব লাগে? 0 পাব লাগে। ঠিক আছে, আগৰ নিচিনাই। চোৱা কাৰণটো মই লিখি দিছোঁ, জেড প্লাছ -z। ঠিক আছে, ইকুৱেল জেড মানে কি আছিল? -4 প্লাছ 5i প্লাছ এতিয়া -z মানে কি? 4 মাইনাছ 5i। এতিয়া দুটা জটিল সংখ্যা কেনেকৈ যোগ কৰে? ৰিয়েল পাৰ্টকেইটা একেলগত যোগ হ'ব আৰু ইমাজিনেৰী পাৰ্টকেইটা একেলগত যোগ হ'ব। ঠিক আছে, চোৱা ইকুৱেল -4 প্লাছ 4। ঠিক আছে, প্লাছ চোৱা 5i মাইনাছ 5i ইকুৱেল চোৱা -4 প্লাছ 4 কি হ'ব? 0 হ'ব। ঠিক আছে, প্লাছ এই দুটাৰ পৰা কি কমন আহে? i কমন আহে। ঠিক আছে, কি ৰৈ যাব? 5 মাইনাছ 5 ইকুৱেল চোৱা 0 প্লাছ i ইনটু 5 মাইনাছ 5 কি হৈ যাব? 0। অৰ্থাৎ চোৱা এইখিনি ভেলু কিমান হ'ব? 0 হৈ গ'ল। গতিকে এইটো আছিল উদাহৰণ 2ৰ নিৰ্ণয় সলিউশন। লিখি লোৱা। উদাহৰণ 3টোত কি বুলি কৈছে চোৱা, ইয়াত কৈছে যে আলফা, বিটা, এ আৰু বি বাস্তৱ সংখ্যা কেইটাৰ বাবে যদি আলফা প্লাছ আই বি হোল টু দি পাৱাৰ 1/3 ইকুৱেল এ প্লাছ আই বি, তেন্তে দেখুৱা যে আলফা বাই এ প্লাছ বিটা বাই বি ইকুৱেল 4 হোল ইনটু এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ বুলি আমি দেখুৱাব লাগে। আমাক চোৱা আলফা, বিটা, এ, বি এই চাৰিটা কি হয়? বাস্তৱ সংখ্যা। এইকেইটাৰ ক্ষেত্ৰত এইটো দিয়া আছে, আমাক এইটো আমি দেখুৱাব লাগে। ঠিক আছে, চোৱা সলিউশন। ইয়াত আমাক কি দিয়া আছে? দিয়া আছে আলফা প্লাছ আই বিটা হোল টু দি পাৱাৰ 1/3 ইকুৱেল এ প্লাছ আই বি। এতিয়া এইখিনি আমি কেলকুলেশ্যন কেনেকৈ কৰিম চোৱা। ইমপ্লাইজ তুমি এক কাম কৰা, এই সমান চিহ্নৰ দুয়োফালে হোল কিউব কৰি দিয়া। ঠিক আছে, মানে ঘন কৰি, দুয়োফালে ঘন কৰি। চোৱা আলফা প্লাছ আই বিটা চোৱা ইয়াত কি আছে? 1/3 আছে। ইয়াৰ পাৱাৰ যদি আৰু 3 কৰি দিওঁ, ঘন কৰি দিওঁ, ঠিক আছে, 3 কি যাব? কেঞ্চেল যাব। ঠিক আছে, গতিকে এইটো 3 কেঞ্চেল গ'ল। ইকুৱেল এ প্লাছ আই বি, ইয়াৰ পাৱাৰটো কি কৰিম? হোল টু দি পাৱাৰ 3। দুয়োফালে কি কৰিলোঁ? আমি ঘন কৰিলোঁ। দুয়োফালে ঘন কৰি, ক্লিয়াৰ? দুয়োফালে ঘন কৰি দিলোঁ। এতিয়া চোৱা এইটো আমাৰ কি হৈ গ'ল? এ প্লাছ বি হোল কিউব আহি পৰি গ'ল। ভাঙি দিয়া ফৰ্মুলা মতে। ইমপ্লাইজ এইফালে কি আছে আমাৰ? আলফা প্লাছ আই বিটা হোল টু দি পাৱাৰ 1 আছে, মানে এইখিনিয়ে ইকুৱেল চোৱা কি হৈ যাব? এ কিউব
প্লাছ 3a স্কুৱেৰ b মানে ib প্লাছ 3ab স্কুৱেৰ a মানে হৈ গ'ল a b মানে হৈ গ'ল ib হোল স্কুৱেৰ প্লাছ b কিউব b মানে ib হোল কিউব ইমপ্লাইজ আলফা প্লাছ i বিটা ইকুৱেল এফালে কি থাকিব a কিউব প্লাছ 3a স্কুৱেৰ ib প্লাছ 3a i স্কুৱেৰ b স্কুৱেৰ প্লাছ i কিউব b কিউব ঠিক আছে ইমপ্লাইজ সো আলফা প্লাছ i বিটা ইকুৱেল a কিউব প্লাছ 3a স্কুৱেৰ ib এটা চোৱা এত কেছে i স্কুৱেৰৰ ভ্যালু কি আছিল i স্কুৱেৰৰ ভ্যালু আমি পাই আছিলো i স্কুৱেৰ ইকুৱেল -1 আছিল ঠিক আছে গতিকে i স্কুৱেৰৰ ভ্যালু কি হৈ যাব -1 ইনটু প্লাস কি হৈ যাব এটো মাইনাস হৈ যাব ঠিক আছে সো এটা 3ab স্কুৱেৰ ঠিক আছে তাৰপিছত ইয়াত কি হ'ব i কিউব i টু দি পাৱাৰ 3 ভ্যালু কি আছিল -i আছিল ঠিক আছে প্লাস এ মাইনাস হৈ যাব -ib কিউব ঠিক আছে বুজি পাইছা সকলোৱে সো ইমপ্লাইজ আলফা প্লাস i বিটা ইকুৱেল a কিউব মাইনাস 3ab স্কুৱেৰ মানে ৰিয়েল পাৰ্টখিনি একেলগে লিখিছো ঠিক আছে তাৰপিছত প্লাস ইমাজিনাৰী পাৰ্ট চোৱা এইটো i আছে এইটো i আছে এই দুটাৰ পৰা কি কমন আহে i কমন ললো কি ৰৈ গল আমাৰ 3a স্কুৱেৰ b মাইনাস b কিউব ঠিক আছে এটা চোৱা এখিনি আমাৰ a প্লাস ib এফালে a প্লাস ib আৰিত পৰি গল এতিয়া আমি কি কৰিম চোৱা এখিনিৰ পৰা আমাক যিখিনি দেখুৱাব দিছে কেনেকৈ দেখুৱাম এটা চোৱা ইয়াৰ পিছৰ খালি চোৱা আমি ইয়াত লিখিছো এতিয়া আমি এক কাম কৰো এই দুই পক্ষৰ পৰা আমি যিখিনি আমাৰ ৰিয়েল পাৰ্ট আছে ৰিয়েল পাৰ্টখিনি আৰু যিখিনি ইমাজিনাৰী পাৰ্ট আছে ইমাজিনাৰী পাৰ্টখিনি তুলনা কৰি চাও কি হয় দুই পক্ষৰ পৰা বাস্তৱ অংশ আৰু কাল্পনিক অংশৰ তুলনা কৰি কি পাম চোৱা এখিনি হৈছে না সকলোৰে সো বাস্তৱ অংশ কি আছে আলফা ঠিক আছে আৰু এফালে বাস্তৱ অংশ কি আছে a কিউব মাইনাস 3ab স্কুৱেৰ ইমপ্লাইজ সো আলফা ইকুৱেল এফালৰ পৰা কি কমন আহে a কমন আহে কি ৰৈ যাব a কিউবৰ পৰা a আহিলে a স্কুৱেৰ ৰব মাইনাস 3ab স্কুৱেৰৰ পৰা a গুছি আহিলে কি থাকিব 3b স্কুৱেৰ ৰব ঠিক আছে ইমপ্লাইজ এতে এই a টো বাওফালে লৈ আহিম ঠিক আছে বাওফালে আনিলে কি হ'ব আলফাৰ লগত হৰণ হৈ যাব আলফা বাই a ইকুৱেল এফালে কি হৈ গ'ল আমাৰ a স্কুৱেৰ মাইনাস 3b স্কুৱেৰ ঠিক আছে এটো ইকুৱেশ্যন নম্বৰ 1 দিলো তাৰপিছত এটা কাল্পনিক অংশ তুলনা কৰো আমি এফালে চোৱা আৰু কাল্পনিক অংশ কি আছে বিটা ইকুৱেল হুফালে কি আছে 3a স্কুৱেৰ b মাইনাস b কিউব ইমপ্লাইজ বিটা ইকুৱেল এইগিটাৰ পৰা কি কমন আহে b কমন আহে কি ৰৈ যাব 3a স্কুৱেৰ মাইনাস b কিউবৰ পৰা b গুছি আহিল কি থাকিব b স্কুৱেৰ ৰব ঠিক আছে ইমপ্লাইজ বিটা এই b টো কি কৰিলো আমি বাওফালে লৈ আহো ঠিক আছে পূৰণ আছিল হৰণ হৈ গল ইকুৱেল 3a স্কুৱেৰ মাইনাস b স্কুৱেৰ এটো ইকুৱেশ্যন নম্বৰ 2 দি দিয়া
এইখিনি হৈছে নহয় নাও এতিয়া ইকুৱেশ্যন নম্বৰ 1 প্লাছ ইকুৱেশ্যন নম্বৰ 2 ইমপ্লাইজ মানে এই 1 নম্বৰ ইকুৱেশ্যনটো আৰু 2 নম্বৰ ইকুৱেশ্যনটো আমি যোগ কৰি কি পাম বাওঁফালেখিনি বাওঁফালে যোগ কৰা সোঁফালেখিনি সোঁফালে যোগ কৰা আলফা বাই এ প্লাছ বিটা বাই বি ইকুৱেল এইটো কি আছে এ স্কুৱেৰ মাইনাছ 3b স্কুৱেৰ প্লাছ 3 এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ইমপ্লাইজ আলফা বাই এ প্লাছ বিটা বাই বি ইকুৱেল চোৱা এ স্কুৱেৰ কেইটা হৈ গ'ল ইয়াত কি আছে এটা কেইটা আছে তিনিটা চাৰিটা 4 এ স্কুৱেৰ মাইনাছ এতিয়া বি স্কুৱেৰ কেইটা আছে ইয়াত মাইনাছ তিনিটা আছে ইয়াত মাইনাছ এটা আছে মাইনাছ চাৰিটা হৈ যাব 4 বি স্কুৱেৰ ইমপ্লাইজ এতিয়া চোৱা কি আছে আলফা বাই এ প্লাছ বিটা বাই বি ইকুৱেল এতিয়া এইকেইটাৰ পৰা কি কমন আহে এইকেইটাৰ পৰা 4 কমন আহে ঠিক আছে কি ৰৈ যায় এ স্কুৱেৰ মাইনাছ কি ৰৈ যাব ইয়াত বি স্কুৱেৰ গতিকে আমাক কি দেখুৱাব দিছে এইটোৱে দেখুৱাব দিছে আলফা বাই এ প্লাছ বিটা বাই বি ইকুৱেল 4 এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ গতিকে এইটো আছিল উদাহৰণ 3 ৰ নিৰ্ণয় সলিউশ্যন বুজি পাইছে সকলোৱে লিখি লোৱা